5টা 5:30 বজাত এটা আহি পেলাই দোকানত সোমাইছে। দোকানত দেউতা আছিলে, তো দেউতা সুধিছে জ্যোতিষ ক'ত বুলি। মইতো দোকানতে থাকোঁ। যোৱাকালি মই কাম কৰি আছিলোঁ ঘৰত। কাম কৰি থকা সময়ত সি আহি দোকানত নাপাই পেলাই আমাক ঘৰত বাৰাণ্ডাত আহি পেলাই মানে কি মোক বিচাৰিছে। মোৰ ৱাইফক সুধিছে জ্যোতিষ ক'ত বুলি। মই ভিতৰত কাম কৰি আছিলোঁ। ওলাই আহিলোঁ, ওলাই আহি তাক দেখা পালোঁ অলপ নাকত দুখ পাই আছে। তাক বহিব দিলোঁ মই, বোলে দাদা দেখোন। আৰু মোৰ শাশুমা আছিলে বোলে বাৰাণ্ডাতে দেখা পাইছে আহি পেলাই। তো সি আহি কৈছে জ্যোতিষ তোৰ কাৰণে গিফ্ট লৈ আহিছোঁ। গিফ্টটো মানে কি এটা মেগজিন পিষ্টল লৈ আহিছে। পিষ্টলটো আনি পেলাই মোক দিব খুজিছিলে এনেকৈ। পিছত মই লোৱা নাই, সেইটো লোৱা নাই। আৰু মই ভাবিলোঁ সি তেখেতে এছাই যিহেতু তাৰ লগত থাকিবও পাৰে, আছে সিটো আৰু থাকি ধৰক যিহেতু চাকৰি কৰে তাই ধুনীয়াকৈ বহিবা দিলোঁ। দুখ পাইছে এবাৰ 5 মিনিট সময়মান বহি পেলাই মানে 2-3টা গুলি এনেকৈ বাৰাণ্ডাতে চিৰিত মাৰি দিছে। আগৰ পৰাই চিনাকি মানে এনেকুৱা সৰ্বক্ষণত কেইটামান গাড়ী চলাইছিলোঁ, ছুটিত চলাইছিলোঁ। একো ক্ষতি হোৱা নাই। ক্ষতি একো হোৱা নাই, সি বাহিৰতে মাৰি দিছে। 3টা ফুটাইছিলে, তাৰে 2টা খোকাহে বিচাৰি পাইছোঁ। 2টা মই থানাত লৈ লৈছে ছাৰহঁতে আহি পেলাই। কি নাম আছিল তাৰ? বিপ্লৱ দাস। ক'ত চাকৰি কৰে সি? আগতে মই সৰ্বক্ষণতে লগ পাইছিলোঁ যেতিয়া মই থানাত গাড়ী চলাইছিলোঁ। মানে কি এনেই ছুটিত চলাইছিলোঁ 2-1 দিন এনেকুৱা আৰু। এই লকডাউনৰ সময়ত এতিয়া কাজলগাঁও চিৰাঙত বুলি জানো। চিৰাঙৰ পৰা আহি থাকোঁতে মানে কেতিয়াবা দোকানত সোমাই পেলাই পানী চানী খাই যায়, চিগাৰেট কেতিয়াবা এনেকুৱা কিবা নিচা নাছিল নেকি? অলপ ড্ৰিংকছ কৰা যেন পাইছিলোঁ মই। ইয়াতে কৰিছিল নে আগত? ইয়াতে কৰা নাই। কৰি আহি পেলাই দোকানত খুদছে দেউতাক। আমাৰ ঘৰত 5 মিনিট সময়ও হোৱা নাই। 5 মিনিটৰ ভিতৰতে মানে কি কিবা চকতে আৰু এনেকৈ ফুটাই দিছে আৰু বাহিৰত। মইতো মানে কি তাক চকতে ফুটাইছে আৰু কোনো এটক কৰোঁ বুলি কাকো মাৰোঁ বুলি অহা নাই। মোকতো ভাল পায়। ক্ষমতাই ধৰিছিলে নেকি তাত? মানে ক্ষমতাটো পিষ্টল আছে, চাকৰি কৰে, নতুন এনেকুৱাই হ'ব চাগে।